নমস্কাৰ। হোমেন বৰগোহাঞিদেৱৰ উচ্চাকাংক্ষা কিতাপখনৰ এটা দফা পঢ়িব লৈছোঁ। উইল ডুৰাণ্টে লিখিছে, মই যদি ধনী মানুহ হ'লোহেঁতেন তেন্তে মই বহুতো কিতাপ কিনি মোৰ নিজৰ কাৰণে এটা ডাঙৰ পুথিভঁৰাল কৰিলোহেঁতেন। কিতাপবোৰ মই ইমান ধুনীয়াকৈ বন্ধাই ল'লোহেঁতেন যাতে সিহঁতৰ চেহেৰা দেখিলেই মোৰ চকুত আনন্দৰ জেউতি বিৰিঙি উঠে আৰু সিহঁতক চুইও ভাল লাগে। কিতাপবোৰৰ কাগজ হ'লহেঁতেন দামী আৰু আখৰবোৰ সহজে পঢ়িব পৰাকৈ ডাঙৰ। কিতাপবোৰেই মোৰ দেৱতা। সেই দেৱতাসকলক মই পিন্ধালোহেঁতেন সোণ চৰোৱা দামী চামৰাৰ সাজ। মই ৰাতি কিতাপবোৰৰ সন্মুখত শাৰী শাৰী মমবাতি জ্বলালোহেঁতেন আৰু সিহঁতৰ নাম জপ কৰিলোহেঁতেন ৰুদ্ৰাক্ষৰ মালাৰ দৰে। মই মোৰ পুথিভঁৰালটো আন্ধাৰ, শীতল আৰু আহল বহল কৰি ল'লোহেঁতেন। বাহিৰৰ অবাঞ্ছিত শব্দ আৰু দৃশ্য তাত প্ৰৱেশ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিলোহেঁতেন। কোঠাটোত থাকিলহেঁতেন কেইবাখনো আৰামদায়ক চকী, যাতে চকীকেইখন দেখিলেই তাত বহি চিন্তা কৰিবলৈ আৰু ধ্যান কৰিবলৈ মন যায়। পুথিভঁৰালটোৰ বিভিন্ন অংশ পোহৰ কৰিবলৈ মই ঢাকনি লগোৱা লেম্প ব্যৱহাৰ কৰিলোহেঁতেন। বেৰৰ প্ৰতি আঙুল ঠাই ঢাকি ৰাখিলোহেঁতেন শাৰী শাৰী কিতাপবোৰে, যিবোৰৰ মাজত সঞ্চিত হৈ আছে যুগ যুগৰ পঞ্জীভূত জ্ঞান। আৰু এনেকৈ সজাই থোৱা পুথিভঁৰালটোলৈ মোৰ হাত দুখনে আৰু মোৰ হৃদয়ে দিন ৰাতিৰ যিকোনো সময়তে নিমন্ত্ৰণ কৰিলেহেঁতেন মোৰ বন্ধুসকলক, যদিহে তেওঁলোকৰ হাতবোৰ পৰিষ্কাৰ আৰু আত্মা জ্ঞানৰ ক্ষুধাত কাতৰ।